এজন সত্ৰাধিকাৰে দেখা এটা সপোন আৰু ৰাস মহোৎসৱৰ মাজত আছে এক নিবিড় সম্পৰ্ক। সেই বিশেষ সপোনটোতে অংকন হৈছিল আজি আপুনি মই চাই থকা সম্পূৰ্ণ ৰাস ভাগ। কোনে ভাবিছিল সেই সপোনটো আজি হৈ পৰিব এক মহোৎসৱ। সত্ৰাধিকাৰজনে দেখা সেই সপোনটোৰ কথা আজি আমি আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু এই সত্ৰাধিকাৰগৰাকী ৰাতি শুই থাকোঁতে এবাৰ ভগৱানে তেখেতক আজ্ঞা দিয়ে আৰু সেই আজ্ঞা মতেই তেওঁ নিশা শুই থকাৰ অৱস্থাত ৰাসখন অংকন কৰি পেলায়। এতিয়া অসমৰ গাঁৱে ভূঞে কেৱল ৰাসক লৈ চৰ্চা চলি আছে। গাঁওসমূহত ডেকাসকল, গাঁওসমূহৰ গাঁওবাসী এতিয়া ৰাসৰ আয়োজনক লৈ ব্যস্ত হৈ পৰিছে। আৰু সিহঁতৰ প্ৰথম সন্তানকে গলাৰ পৰা টানি আনি মোৰ হাতত কৰাৰ পৰ মই তাকে তুৰন্তে প্ৰাণ কৰিম সংহাৰ। আৰু খুদাসকলকে কোনোৱে যদি কংসৰ বচন আওৰাইছে, কণ কণ শিশুসকলে গোপবালক নাচিছে, কোনোসকলে আকৌ মঞ্চ সজ্জাৰ লগত জড়িত হৈ আছে। গতিকে সকলোৰে প্ৰচেষ্টাত এতিয়া ৰাস ভাগ সুন্দৰকৈ আয়োজন কৰাৰ এক অঘোষিত প্ৰতিযোগিতা চলিছে। এতিয়া আহিছোঁ সেই বিশেষ সপোনটোৰ কথা। জনপ্ৰবাদ মতে ১৭৬২ শকত প্ৰথমবাৰৰ বাবে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত ৰাস আয়োজন কৰা হৈছিল। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বাসুদেৱ দেৱগোস্বামীয়ে ভগৱানৰ আজ্ঞা অনুসৰি এবাৰ নিশা সপোনত গোটেই ৰাসখন অংকন কৰি পেলাইছিল আৰু সেয়াই আছিল আৰম্ভণি। আৰু এই সপোন বাস্তৱায়িত হোৱাৰ দৰে ৰাস ভাগ দক্ষিণপাট সত্ৰত পোন প্ৰথমবাৰৰ বাবে আৰু এই ৰাস ভাগত সত্ৰাধিকাৰগৰাকীয়ে নিজে গীত গাই নৃত্য কৰিছিল। মহাপুৰুষজনাৰ কেলিগোপাল নাটকৰ পাছতেই ৰাসৰ উৎপত্তি হৈছিল মাজুলীৰ দক্ষিণপাট সত্ৰত। নাট ৰচনা কৰাৰ সময়তেই য'ত স্বতঃস্ফূৰ্তভাৱে পানীৰ মাজত উদ্ভৱ হৈছিল সোণৰ বিগ্ৰহ, যাক বৃন্দাবন চন্দ্ৰ হিচাপে দৈনন্দিন বৈদিক পৰম্পৰাৰে সেৱা কৰাৰ উপৰিও ৰাস মঞ্চস্থ কৰাৰ সময়ত শ্ৰী বৃন্দাবন ৰচনাৰে তেৰাক প্ৰতিষ্ঠা কৰি হোম যজ্ঞৰে ৰাস পূজা কৰা হয়। য'ত কৃষ্ণ বলৰামে পৰিধান কৰে সোণ ৰূপেৰে নিৰ্মিত মুকুট, সেয়াই হৈছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ ৰাস। ভক্তি আৰু আধ্যাত্মিকভাৱে জাগ্ৰত নোহোৱাজনৰো মূৰ দোষ খাই যায় এই ৰাসৰ গীতসমূহ আৰু নৃত্যসমূহ শ্ৰৱণ আৰু দৰ্শন কৰিলে। আৰু এনেদৰে এদিন আহি আহি মাজুলীৰ প্ৰধান উৎসৱলৈ ৰূপান্তৰিত হৈ পৰে এই ৰাস। আৰু সময়ৰ সোঁতত প্ৰচাৰ প্ৰসাৰৰ জৰিয়তে এতিয়া মাজুলীৰ ৰাস উৎসৱ এতিয়া মহোৎসৱলৈ পৰ্যৱৰ্তিত হ'ল। এতিয়া কেৱল ৰাস মাজুলীৰে উৎসৱ হৈ থকা নাই, এতিয়া সমগ্ৰ অসমতেই ৰাস বহু আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হয়, প্ৰদৰ্শন কৰা হয়। আৰু এই ৰাসৰ মঞ্চখন এনে এক মঞ্চ যিখন মঞ্চত আমাৰ থলুৱা শিল্পীসকলে নিজৰ প্ৰতিভা বিকাশ কৰিবৰ বাবে সুবিধা পায়। কিন্তু আজিকালি দেখা যায় চিৰিয়েল চিনেমাৰ অভিনেতা অভিনেত্ৰীসকলক বহুতে নিমন্ত্ৰণ কৰি আনি ৰাসৰ মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ দিয়ে। আৰু এক প্ৰচাৰ চলি গৈছে, মুখে মুখে বাগৰি গৈছে যে সেইসকল শিল্পী অভিনয় কৰা ৰাস যিখন কমিটিয়ে আয়োজন কৰে সেই কমিটিৰ প্ৰচাৰ প্ৰসাৰ সমানেই হয়। কিন্তু এইসকল শিল্পীয়ে আহি যেতিয়া ৰাসত অভিনয় কৰিবলৈ ল'লে তাৰ লগে লগে আমাৰ থলুৱা শিল্পীসকলক উপেক্ষিত কৰা হ'ল নেকি? এই মুহূৰ্তত অত্যন্ত বিতৰ্কিত এক প্ৰশ্ন। ইয়াৰ উত্তৰ মোৰ হাততো নাই, নিশ্চয় আপোনালোকৰ হাততো নাই।
আমি মাত্ৰ আমাৰ অভিব্যক্তি প্ৰকাশ কৰিবহে পাৰোঁ বাকী চিন্তা চৰ্চা সকলোৰে নিজৰ মত প্ৰকাশৰ স্বাধীনতা সকলোৰে নিজৰ সকলোকে ৰাস মহোৎসৱৰ শুভেচ্ছা জনাইছোঁ আৰু আজিৰ ভিডিঅ' ইমানতেই সামৰিছোঁ চাই থাকিব ইউনিক ইনফোটেইনমেণ্ট